নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। পুনৰ আধাৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 ল'বলৈ পোষ্টসমূহ দেখিবলৈ পাব। ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগে। আপুনি যদি আবেদন কৰিম বুলি ভাবিছে, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ফুল ডিটেইলছ মই এই ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু আধাৰ বিভাগৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাই যাব। ভিডিঅ'টোতে মই এই পোষ্টসমূহত কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে আবেদন প্ৰক্ৰিয়াটো চলি থাকিব, লগতে আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সকলো তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো ভাল পায়, এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ। হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাব পাৰে। ইয়াতে দেখিবলৈ পাইছে আধাৰ ৰিক্ৰুটমেণ্ট 2025, যিহেতু আধাৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই ফৰ ভেৰিয়াছ পোষ্ট, ইয়াতে বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। সকলো তথ্য মই এই ভিডিঅ'টোত জনাই যাম। যিহেতু ইয়াতে আধাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে, ভেকেঞ্চিটো হৈছে আধাৰ কাৰ্ড ভৰ্তি 2025। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, UIDAI, যিটো ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। ইয়াতে পোষ্টসমূহৰ নাম হৈছে ৰিজনেল অফিচাৰ, ছেকশ্যন অফিচাৰ, ডেপুটি ডাইৰেক্টৰ, SR একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ড্ৰে ডাইৰেক্টৰ, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড অদাৰ পোষ্ট। যিহেতু আপোনালোকে গম পাইছে যে আধাৰ বিভাগৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিয়া হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিছে। ইয়াতে আপুনি দেখিবলৈ পাইছে, প্ৰথমতে আছে আপোনাৰ ৰিজনেল অফিচাৰ, যিহেতু এইটো গ্ৰেড 3 লেভেলৰ পোষ্ট হয়। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে দ্বিতীয়তে আছে আপোনাৰ ছেকশ্যন অফিচাৰ, 3 নম্বৰত আছে আপোনাৰ ডেপুটি ডাইৰেক্টৰ, 4 নম্বৰত আছে আপোনাৰ SR একাউণ্ট অফিচাৰ, 5 নম্বৰত আছে আপোনাৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, 6 নম্বৰত আছে আপোনাৰ ডে অফিচাৰ, 7 নম্বৰত আছে একাউণ্টেণ্ট, 8 নম্বৰত আছে ষ্টেন'গ্ৰাফাৰ, 9 নম্বৰত আছে এছিষ্টেণ্ট এণ্ড অদাৰ পোষ্ট। ইয়াতে যিহেতু বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট ইয়াতে ভেৰিয়াছ পোষ্ট, বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাব। মই সকলো তথ্য কৈ যাম ভিডিঅ'টোত, কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, সকলো তথ্য কৈ যাম। ভিডিঅ'টো আপুনি শেষলৈকে চাই যাব। ইয়াতে এপ্লাই মোডটো আপোনালোকে অফলাইন আৰু অনলাইন দুইটা মাধ্যমেৰে আপুনি এপ্লাই কৰিব পাৰিব। আপুনি যিটো নিজে চিলেক্ট কৰে, যদি আপুনি যিটো ভাল পায়, সেই মাধ্যমতে আপুনি অনলাইনসমূহ কৰি ল'ব পাৰিব। এতিয়া হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল, ভাৰতৰ সকলো পুৰুষ মহিলা কেণ্ডিডেটে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে আধাৰ ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰী ডিটেইলছটো দিয়া আছে আপোনাৰ মন্থলি। পোষ্ট ৱাইজ আপোনাৰ যিহেতু 18 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ পোষ্ট দেখিবলৈ পাব। ইয়াতে মিনিমাম যিটো পোষ্ট আছে, তাত আপোনাৰ 18,000 পৰা আৰম্ভ হ'ব আৰু মেক্সিমাম 95,000লৈকে আপোনাৰ দৰমহাসমূহ দিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আবেদন কৰিম বুলি ভাবিছে, এতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আধাৰ কাৰ্ড ভৰ্তি 2025 বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজ আপুনি 18 বছৰ যদি হৈছে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে ইয়াত মেক্সিমাম এজ, ইয়াত কোনো লিমিট দিয়া নাই। আপুনি যদি ইচ্ছা কৰে, আপুনি 50 বছৰলৈ বা 40 বছৰলৈ পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনটো দিয়া থাকিব, মানে ইয়াত লিমিট দিয়া নাই, এজ ইলেকশ্যনৰ কোনো দৰকাৰ নাই। ইয়াতে ন' লিমিট দিয়া আছে, 18 বছৰৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটো কৈছোঁ, কোনো ধৰণৰ আপোনাৰ এপ্লিকেশ্যন ফিজ দিব নালাগে।
জেনেৰেল OBC আপুনি যিয়ে নহওক ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে SC ST PWD এক্স সাৰ্ভিচমেন ইয়াত কোনেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইন আৰু অফলাইন দুইটা মাধ্যমতে আপুনি আবেদনসমূহ কৰিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যাতে প্ৰতিদিনে এই ধৰণৰ চাকৰি খবৰ পাই থাকিব পাৰে লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে এতিয়া চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ইয়াত কোনো ধৰণৰ এক্সাম নহয় এটা নো এক্সাম আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনাৰ নিজৰ ডকুমেণ্টকেইটা আপোনাৰ ভেৰিফিকেশ্যন কৰিব তাৰপিছতে আপোনাৰ ৰিজাল্ট দিব ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ যিহেতু গ্ৰেড 4 গ্ৰেড 3 লেভেলৰ পোষ্ট হয় পোষ্টসমূহত আপুনি আবেদন কৰিবলৈ আপোনাৰ মিনিমাম 10 পাছৰ পৰা পোষ্টসমূহত আবেদন কৰিব পাৰিব 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হ'লে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাৰ ইয়াতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ছিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ লাগিব বয়সৰ প্ৰমাণপত্ৰ মানে আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা আধাৰ কাৰ্ডটো দি আপুনি বয়সৰ প্ৰমাণপত্ৰটো দিব পাৰিব হাউ টু এপ্লাই যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিম যিটো অনলাইন প্ৰক্ৰিয়াৰে এপ্লাই কৰিব পাৰি সেই লিংকটো আপোনাক দি দিম আৰু অফলাইন প্ৰক্ৰিয়াৰ যিখন ফৰ্ম দিম তাৰো লিংক দিম আপুনি যদি আবেদন কৰিম বুলি ভাবিছে আবেদন কৰিব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ নিজে চেক আউট কৰি ল'ব পাৰিব নটিফিকেশ্যনৰ লিংক দিম যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ ষ্টাৰ্টিং ডেটটো আপোনাৰ অলৰেডি ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আপোনাৰ এতিয়াও চলি আছে আবেদন প্ৰক্ৰিয়া যদি আপুনি আবেদন কৰিম বুলি ভাবিছে বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলি আছে আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপুনি চেক আউট কৰক এপ্লিকেশ্যন লিংক আৰু নটিফিকেশ্যন লিংক দিয়া আছে আপুনি নিজে চেক আউট কৰি ল'ব সকলো তথ্য পঢ়ি ল'ব ভালকৈ যদি আবেদন কৰিম বুলি ভাবিছে যিহেতু আপোনালোকৰ মানে বহুত এটা ভাল সুবিধা আহিছে সুযোগ আহিছে আধাৰ বিভাগৰ ফালৰ পৰা যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে জয় হিন্দ জয় অসম